নমস্কাৰ, মই কন্দৰ্প সোণোৱাল। বৰ্তমান সময়ত পেইড প্ৰমোশ্যন বা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰবিলাকৰ দ্বাৰা প্ৰমোশ্যন বনোৱাটো এক গতানুগতিক। তো সেই পৰিৱেশ আৰু পৰিস্থিতিৰ বাবে এই ভিডিঅ'টো বনালোঁ। হোমেন বৰগোহাঁই ছাৰ যেতিয়া জীয়াই আছিল, এটা মোৰ ভিডিঅ' চোৱা খুব মনত পৰে যে তেখেতৰ এটা ইণ্টাৰভিউত তেখেতে এষাৰ কথা কৈছিল, কেতিয়াও কোনো কিতাপৰ তেখেত মুখবন্ধা লেখা নাছিল। কাৰণ এটাই যে কিতাপখনৰ বিষয়ে যদি বেয়াকৈ লিখি দিয়ে, কিতাপখনৰ লেখকে তেখেতক বেয়া পাব, আৰু বেয়া পোৱাৰ পাছতো যদি কিতাপখনৰ বিষয়ে ভালকৈ লিখি দিয়ে, তেনেহ'লে যি কিতাপ পঢ়ে তেওঁ কিতাপখন পঢ়াৰ পিছত বৰগোহাঁই ছাৰৰ প্ৰতি যি আস্থা আৰু নিষ্ঠা আছিল সেইটো নোহোৱা হ'ব। কাৰণ বৰগোহাঁই ছাৰৰ সেই মুখবন্ধাটো লেখাৰ পাছতেই এখন কিতাপ ভাল বুলি পঢ়ুৱৈজনে কিতাপখন কিনি আনি তেখেতে পঢ়িব, আৰু সেই পইচাটো অথলে যাতে নাযায় সেই চিন্তা কৰি তেখেতে কোনো কিতাপৰ কেতিয়াও মুখবন্ধা লেখা নাছিল। সেইটোৱেই মূল কাৰণ। আৰু তেখেতে জীৱনত এখন কিতাপৰে মুখবন্ধ লিখিছিল, সেইখনে হ'ল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ তেতিয়া সময়ৰ এখন কিতাপ আছিল সমাগত সময়। সেই সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিক লৈ সেই কিতাপখন লেখা হৈছিল। তো কিতাপখন খুব সময় উপযোগী আছিল সেই সময়ত, মই ভাবোঁ। তো এখন কিতাপৰ খুব এটা ভাল মুখবন্ধা লিখিছিল তেখেতে। তো মই বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হওক বা ইউটিউবাৰবিলাকেই হওক, তেখেতলোকক মই এটা কথা ক'ব বিচাৰোঁ যে সেই তেখেতলোকৰ তেনেধৰণৰ কথাবিলাকৰ পৰা আমাৰ শিকিবলগীয়া যথেষ্টখিনি আছে। যে পইচা দিলে বুলি যিকোনো এটা পেইড প্ৰমোশ্যন কৰি দিলে পাছত সমাজৰ প্ৰতি কি বিৰূপ প্ৰভাৱ পৰে, তেনেধৰণৰ কথাবিলাক অলপ চিন্তা কৰাৰ সময় বৰ্তমান সমাগত। এতিয়া কথা হ'ল কি, সমাজৰো এটা দায়িত্ব যে কি এটা ইউটিউবৰ ভিডিঅ' চাই বা এটা নিউজ চেনেলৰ নিউজ চাই সম্পূৰ্ণ বস্তু যে সঁচা বুলি ভাবি লোৱাটো এটা ভুল। কাৰণ আপোনাৰ বিচাৰ আৰু বিশ্লেষণ কৰিব পৰা ক্ষমতা আপোনালোকৰ হাতত আছে। এনালাইচিছ কৰক যে ভিডিঅ'টো শুদ্ধ নে ভুল। যদি ভুল হয় সেই ভিডিঅ'টো নামানিব, আৰু যদি দুইটা নিজে এনালাইচিছ কৰক শুদ্ধ নে ভুল। এনালাইচিছ কৰাৰ পাছত যদি ভুল বা শুদ্ধ নিজে বিচাৰ কৰাৰ পাছত যদি ভাল যেন লাগে, তেনেহ'লে মানে সেই ভিডিঅ'টো চাই ইনফ্লুৱেঞ্চ হওক বা অনুকৰণ কৰক। মই তাকে কওঁ বুলি ভিডিঅ'টো বনালোঁ। থেংক ইউ, ধন্যবাদ। পেজটো ফ'ল' কৰিব, ধন্যবাদ।